নমস্কাৰ সকলোকে আমাৰ আজৰি ধেমালি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ এই চেনেলটোত এটা ৰিকুৱেষ্ট পাইছিলোঁ বিএড সম্পৰ্কীয় ভিডিঅ' আগবঢ়াবৰ কাৰণে। ৰিকুৱেষ্টটো বহুত আগতেই পাইছিলোঁ, কিন্তু বিশেষ অসুবিধাৰ কাৰণে আৰু আমাৰ যিহেতু বিএড ছেকেণ্ড ইয়াৰ ফাইনেল এক্সাম চলি আছিল আৰু এক্সামটো দীঘলীয়া সময়ৰ কাৰণেই চলিল, মাজত গেপ থকাৰ কাৰণে। গতিকে সেইকাৰণে আমি লগৰখিনিয়ে একলগ হৈ ভিডিঅ'টো আপোনালোকৰ বাবে আগবঢ়াব নোৱাৰিলোঁ। তাৰ বাবে আমি দুখিত। তথাপিও যিহেতু কথা দিছিলোঁ, সেইকাৰণে আৰু বিএড এক্সাম যিহেতু আহি পাইছেই আৰু বেছিদিন নাই, প্ৰায় এসপ্তাহ আছে। গতিকে মূৰামূৰি সময়ত হ'লেও ভিডিঅ'টো আগবঢ়াইছোঁ আৰু এই এসপ্তাহ ভালকৈ পঢ়িলেও মোৰ মতে যথেষ্ট। এণ্ট্ৰেঞ্চটোৰ কাৰণে যিহেতু বেছিক নলেজখিনি সকলোৰে আছেই, গতিকে চিলেবাছখন মিলাই এই এসপ্তাহ যদি আপোনালোকে ভালকৈ পঢ়ে, তেতিয়া আপোনালোকে নিশ্চয় এণ্ট্ৰেঞ্চত সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰিব। গতিকে সেই আশা আগত ৰাখিয়েই ভিডিঅ'টো আগবঢ়াব লৈছোঁ। বিএড সম্পৰ্কীয় বিভিন্ন কুৱেৰিজ বহুতৰে মনত থাকে আৰু থকাটো স্বাভাৱিকো, কাৰণ এইটো অলপ বেলেগ হৈ যায় বস্তুটো নৰ্মেল কৰ্চতকৈ, বা ইয়াৰ চিলেবাছ কি বা তেনেকুৱা বস্তুখিনি অলপ ভালকৈ জানি ল'লে ষ্টাডিটো কণ্টিনিউ কৰিবলৈ ভাল হয়। সেইকাৰণে যিহেতু এই প্ৰগ্ৰেমটো বেচেলৰ অফ এডুকেশ্যন প্ৰগ্ৰেম আৰু ইয়াত আপোনালোকে, মই প্ৰথমেই কওঁ যে এণ্ট্ৰেঞ্চটো আজিকালি অলপ মানে কি আৰু এণ্ট্ৰেঞ্চটোৰ প্ৰতি সকলোৰে আকৰ্ষণটো অলপ বাঢ়িছে, এই বিএড কৰ্চটোৰ প্ৰতি আকৰ্ষণটো বাঢ়িছে। কিন্তু আপোনালোকে সেই আকৰ্ষণৰ প্ৰতি লক্ষ্য নকৰি আপোনালোকে নিজৰ এই টিচিং প্ৰফেশ্যনটোৰ প্ৰতি নিজৰ সেই হেঁপাহটোৰ কথা মনত ৰাখিব, হেঁপাহটোৰ কথা আগত ৰাখিহে আপোনালোকে এই ক্ষেত্ৰখনত আগবাঢ়িব। কাৰণ বিএড এণ্ট্ৰেঞ্চটো ক্লিয়াৰ কৰাটোৱেই নহয়, তাৰপিছতো দুবছৰৰ এটা দীঘলীয়া জাৰ্ণি থাকিব। তাত আপোনালোকে বিভিন্ন ধৰণৰ টিচিং লাৰ্ণিং ৰিলেটেড বিভিন্ন ধৰণৰ কাৰ্যত বা ট্ৰেইনিং প্ৰচেছত লিপ্ত হ'ব লাগিব। গতিকে আপোনালোকৰ এইটো এটা হবি বা টিচিংটো আপোনালোকৰ মানে এটা ইচ্ছা, আপোনালোকৰ ইচ্ছাটো থাকিব লাগিব টিচিং। গতিকে আশা কৰিছোঁ যিসকলে ভিডিঅ'টো চাই আছে সকলোৱে টিচিং লাৰ্ণিঙৰ প্ৰতি আগ্ৰহী আৰু শিক্ষকতাৰ দৰে বৃত্তিত নিজকে আগুৱাই নিবলৈ আপোনালোক আগ্ৰহী। তেতিয়াহ'লে গোটেইখিনি বস্তু আপোনালোকৰ কাৰণে সহজ আৰু এনজয়েবল হৈ পৰিব। আৰু যিবিলাক কুৱেৰিজ আছে, সেই কুৱেৰিজবিলাকৰ কাৰণে বৰ্তমান সময়ত বহুতখিনি সুবিধা হৈছে। এতিয়া সমৰ্থ পৰ্টেলতে হওক বা জিঅ' পৰ্টেলতে ধুনীয়াকৈ বস্তুবিলাক উপলব্ধ হৈছে। আপোনালোকে চিলেবাছ বা ডেট গোটেইখিনি বস্তু গম পাব পাৰে আজিকালি। আৰু এই যিখন মই ন'টিচ আগবঢ়াইছোঁ, স্ক্ৰীণত আপোনালোকে দেখা পাইছে, সেইখনতে গোটেইখিনি আপোনালোকৰ যিবিলাক প্ৰশ্ন, সম্ভাৱ্য প্ৰশ্ন, তাৰ উত্তৰবিলাক ধুনীয়াকৈ আছে। মই এইখনৰ লিংকটো পাৰিলে শ্বেয়াৰ কৰি দিম। এতিয়া মই এইখনকে অলপমান ইয়াত ডিছকাছ কৰিম। তাৰ পিছত মই ভাবোঁ আপোনালোকৰ সকলোবিলাক কুৱেৰিজ দূৰ হ'ব। আৰু প্ৰথম যিটো প্ৰিপেৰেশ্যন, সেই প্ৰিপেৰেশ্যনটো আপোনালোকে এই চিলেবাছখন ভালকৈ চাই ল'ব। প্ৰথম চিলেবাছখন চাই ল'ব, তাৰ পাছত আপোনালোকে এটা নিজাকৈ এটা কপি বা নোটবুক এটা বনাই ল'ব আৰু যিখিনি চিলেবাছ আছে সেইখিনি নিজৰ এটা এনালাইচিছ কৰি, নিজৰ যোনটো পাৰ্ট ইজি লাগে, অলপ টান কোনটো লাগে, সেই হিচাপত এটা এনালাইচিছ কৰি নিজে আপুনি কোনখিনিত বেছি মাৰ্ক কেৰি কৰিব পাৰে সেইটো নিজাকৈ আপোনালোকে উলিয়াই ল'ব। আৰু তাৰপাছত গোটেইখিনি যিখিনি চিলেবাছ ইয়াত সোমাই আছে, যিখিনি বস্তু ইয়াত সোমাই আছে, ছেকশ্যন ইয়াত যিহেতু 5টা আছে, গতিকে সেই আটাইখিনি ছেকশ্যনেই আপোনালোকে সমানে আগবঢ়াই নিব লাগিব। তাৰ মাজতে আপোনালোকে আগৰ পৰাই যোনটো ক্ষেত্ৰত, যোনটো ছেকশ্যনত আপোনালোকৰ ভাল, সেইটোত বেছি মাৰ্ক যাতে আপোনালোকে কেৰি কৰিব পাৰে, 100% যাতে দিব পাৰে, সেইটো চেষ্টা কৰিব। তেতিয়া আপোনালোকৰ অভাৰঅল মাৰ্কটো কেৰি কৰাত সহজ হ'ব। এতিয়া মই ষ্টাৰ্টিঙৰ পৰা আৰম্ভ কৰিছোঁ। এইখন জিঅ' বিএড
কমন এণ্ট্ৰেঞ্চ টেষ্টৰ 2025-ৰ ন'টিচ জেনেৰেল ইনফৰমেশ্যনখিনি ইয়াত দিয়াই আছে। এলিজিবিলিটি আপোনালোকে জানে, বেচেলাৰ্ছ ডিগ্ৰী, মাষ্টাৰ্ছ কমপ্লিট কৰিও আপোনালোকে ইয়াত আহিব পাৰে, এই কোৰ্চটোত এনৰোল হ'ব পাৰে, BA কৰি উঠিও এনৰোল হ'ব পাৰে। আৰু সেইখিনি এতিয়া ক'ব দৰকাৰো নাই, কাৰণ যিহেতু অলৰেডি আপোনালোকৰ অনলাইন এপ্লিকেশ্যনসমূহ কমপ্লিট হৈছে। 7 তাৰিখলৈ মষ্ট প্ৰবেবলি ডেট আছিলে। এতিয়া এক্সামৰ সময়টো হৈছে 2 ঘণ্টা, আৰু আপোনালোকৰ ইয়াত ধুনীয়াকৈ টাইমখিনি দিয়া আছে। এইটো আপোনালোকৰ অনলাইন এপ্লিকেশ্যন লাইভ এপ্লিকেশ্যন ক্লজিং হয়তো 7 তাৰিখলৈ বঢ়াই দিছিলে। এতিয়া আপোনালোকক লাগিব এডমিট কাৰ্ড ডাউনলোড। এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিব পাৰিব 14 তাৰিখৰ পৰা, জুলাইৰ 14 তাৰিখৰ পৰা। তাৰপাছত এক্সামৰ ডেটটো ধুনীয়াকৈ ক্লিয়াৰকৈ মেনশ্যন কৰা আছে, 20 তাৰিখে আপোনালোকৰ এক্সাম। আজিকালি মেৰিট লিষ্ট কেতিয়া ওলাব সেইটোও ধুনীয়াকৈ দি দিছে। আপলোড মেৰিট লিষ্ট 25th জুলাইত আপোনালোকৰ মেৰিট লিষ্টখন আহিব। আৰু এতিয়া ধুনীয়াকৈ ইয়াত চিলেবাছখন আছে। চিলেবাছত ছেকশ্যন A, B, C, D, E 3টা ছেকশ্যন আছে। ইয়াত অলৰেডি মেনশ্যন আছে যে টোটেল কুৱেশ্যন থাকিব 100, টোটেল কুৱেশ্যনছ 100 থাকিব। আৰু ইয়াত মাৰ্কছখিনি দিয়া আছে। বাকী তলত আকৌ ইনফৰমেশ্যন কিছু দিয়া থাকিব। ইয়াত আপোনালোকে টোটেল কুৱেশ্যন 100টা পাব, 2 ঘণ্টা। সেইটো আপোনালোকে চাই ল'ব। টাইম মেনেজমেণ্টটো বহুত বেছি জৰুৰী। এতিয়া ইয়াতে ছেকশ্যন A প্ৰথম আছে জেনেৰেল ইংলিছ। জেনেৰেল ইংলিছত ভকেবুলাৰী, টেন্স, ভইচ, নেৰেশ্যন, প্ৰিপজিশ্যনছ, কাৰেকশ্যন অফ চেণ্টেন্স এণ্ড কম্প্ৰিহেনশ্যন। ইয়াত আপোনালোকে কম্প্ৰিহেনশ্যনটো বেছি টান নিদিয়ে, কিন্তু সেই সময়খিনিত যাতে আপোনালোকে বস্তুখিনি মিলাব পাৰে সেইটো চাই ল'ব। আৰু কাৰেকশ্যন অফ চেণ্টেন্স, ভকেবুলাৰী এইবিলাক বহুত ডেফ্টলৈও যাব দৰকাৰ নাই। নৰ্মেল যিখিনি বেছিক নলেজ সেইখিনি আপোনালোকে ৰাখিব। ভইচ নেৰেশ্যনৰ অকণমান আপোনালোকে ভইচৰ বিশেষকৈ পেচিভৰ পৰা এক্টিভ সেই বস্তুখিনি অলপ ভালকৈ চাব। নেৰেশ্যনতো বিশেষ টান নিদিয়ে, তথাপিও আপোনালোকে যিখিনি বেছিক আমাৰ গ্ৰামেটিকেল ৰুল আছে, আমি ক্লাছ 9-10ত যিখিনি বেছিক গ্ৰামাৰ শিকিছোঁ সেইখিনি ভালকৈ আপোনালোকে ৰিভাইজ কৰিলে হৈ যাব ইংলিছৰ কাৰণে। আৰু ইংলিছত মাৰ্ক কেৰি কৰিব বহুত সহজ, যিহেতু আমি 9-10ত সেইখিনি ভালকৈ পঢ়িয়ে আহোঁ। গতিকে সেইখিনি আপোনালোকে ইংলিছত যাতে আপোনালোকে সেই 100 মাৰ্কছটো এইম কৰি ল'ব পাৰে সেইটো চাই ল'ব। তাৰপাছত জেনেৰেল নলেজত আপোনালোকৰ দিয়া আছে ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, জেনেৰেল ছায়েন্স, কাৰেণ্ট এফেয়াৰ্ছ। ইয়াত আপোনালোকে এইখিনি বস্তু জিকে আজিকালি বিভিন্ন ধৰণৰ এক্সাম চলিয়ে থাকে, গতিকে এইখিনিত আপোনালোকৰ হাত নিশ্চয় আছেই। আৰু লগতে এছাম হিষ্ট্ৰীটো, ইণ্ডিয়ান হিষ্ট্ৰী বুলি ক'লে তাৰে ভিতৰত এছাম হিষ্ট্ৰীটো আপোনালোকে সোমোৱাই ল'ব, কাৰণ আমি এক্সাম দিওঁতেও এছাম হিষ্ট্ৰীৰ কুৱেশ্যন পাইছিলোঁ। আৰু ইয়াতো ইণ্ডিয়ান হিষ্ট্ৰীৰ ভিতৰত যদিও ডাইৰেক্টলি মেনশ্যন কৰা নাই, এছাম হিষ্ট্ৰীৰ ওপৰত কুৱেশ্যন আহি যাব পাৰে, গতিকে অলপ আপোনালোকে চাই ল'ব। তাৰপাছত টেষ্ট অফ চি ছেকশ্যনত আছে টেষ্ট অফ ৰিজনিং এণ্ড নিউমাৰিকেল এবিলিটি। এইখিনি যিখিনি নৰ্মেল থাকে ৰিজনিং সেইখিনিয়ে ইয়াত আহিব, বেছি টান নাহে। তাৰপাছত কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যনত আপোনালোকে ইছ্যুজ এণ্ড পলিচিছবিলাক চাব। যিহেতু MCQ, গতিকে ডেপ্থ নাজানিলেও আপোনালোকে বস্তুখিনি ভালকৈ আয়ত্ব কৰিব। আৰু ইয়াত মই এটা নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ যে কেতিয়াবা আমি নেটত চাৰ্চ কৰোঁতে কিছুমান ইয়াৰ্ছ বা কিছুমান ডেট বা সেনেকুৱা কিছুমান ইনফৰমেশ্যন বহুত ৱেবছাইটত বেলেগ বেলেগ থাকে। গতিকে আপোনালোকে যদি নেটৰ পৰা কালেক্ট কৰে বস্তুখিনি, তেতিয়া তাৰ একচুৱেল কোনটো ডেট বা একচুৱেল যিটো ফেক্ট সেইটো কালেক্ট কৰিবলৈ চেষ্টা কৰিব। আপোনালোকে কিতাপৰ পৰা চালেতো ভালেই, যদি আপোনালোকে ইণ্টাৰনেট ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকে একচুৱেল ডাটাটো বিচাৰি ল'বলৈ চেষ্টা কৰিব। তাৰপাছত NEP-খন এতিয়া NEP 2020 বহুত বেছি ইম্পৰ্টেণ্ট হৈ আছে। ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন, ৰাইট টু এডুকেশ্যন, সৰ্ব শিক্ষা অভিযান, ছেকেণ্ডাৰী এডুকেশ্যন, ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান RMS, সেইখিনি ইজি হয়। ইয়াৰ ৰিলেটেড যিখিনি ইহঁতৰ ইমপ্লিমেণ্টেশ্যন বা ডেটছ বা ইয়াৰ ৰিকমেণ্ডেশ্যনছ সেইখিনি অলপমান চাই ল'ব। ইয়াত 60 মাৰ্কছ আছে। আৰু
তাৰ একদম নতুনকৈ এড কৰা ছেকশ্যন এটা আছে, সেইটো হ'ল এথিক্স এণ্ড টিচিং এপ্টিটিউড। যিহেতু মই আগতে কৈছোঁ টিচাৰ হ'বলৈ হ'লে আপোনালোকে কিছুমান এথিক্স আৰু টিচিং ৰিলেটেড আইডিয়াটো আপোনালোকৰ থাকিব লাগিব। এজ এ টিচাৰ আপোনালোকে কেনেকুৱা ধৰণে আগবাঢ়িব, আপোনালোকৰ সেই থিংকিং প্ৰচেছটো কেনেকুৱা, গতিকে সেইটোৰ ওপৰত ভিত্তি কৰিয়েই এই টপিকটো এড কৰা হৈছে। আৰু এইটো BEd এণ্ট্ৰেঞ্চৰ কাৰণে মই ভাবোঁ এটা ভাল গুৰুত্বপূৰ্ণ ছেকশ্যন এটা ইয়াত এড কৰিছে। আৰু ইয়াত আপোনালোকে এপ্টিটিউড ৰিলেটেড এজ এ টিচাৰ আপোনালোকৰ যিখিনি কৰণীয় বা তেনেকুৱা ধৰণৰ যিখিনি বেছিক এথিক্স থাকে সেইখিনিৰ ওপৰত কুৱেশ্যন হ'ব। আপোনালোকে যদি কুৱেশ্যনটো ভালকৈ বুজি লয় ইয়াত ইজি পাব। গতিকে এইখিনি ইয়াত ধুনীয়াকৈ মাৰ্কছখিনি ছাইডত দিয়া আছে, আপোনালোকে ধুনীয়াকৈ চাই ল'ব। এতিয়া ভাবিছোঁ এইখন চোৱাৰ পাছত আপোনালোকে নিজেই এইখিনি ধুনীয়াকৈ এনালাইজ কৰি ল'ব, কোনটোত কিমান টাইম দিব, কোনকেইটা কুৱেশ্যন আপোনালোকে আগতে কৰিব, কোনখিনি ইজি পাব, নিজৰ হিচাপত আপোনালোকে তাত টাইম মেনেজমেণ্টটো কৰি ল'ব আগতীয়াকৈ। আৰু ইয়াত কাট অফৰ কথা, নৰ্মেল যিটো বেছিক কাট অফ সেইটোৰ কথা কৈ থৈ দিছে। 80 ফৰ আনৰিজাৰ্ভ কেটেগৰী, 60 ফৰ ৰিজাৰ্ভ কেটেগৰী নটিছখনৰ মতে। কিন্তু আপোনালোকে এই কাট অফত মোৰ মতে মাথা মাৰিব নালাগে। আপোনালোকে ধুনীয়াকৈ বহুতখিনি মাৰ্কছ ইয়াত বহুতকেইটা ছেকশ্যনত বেলেগ বেলেগকৈ ডিভাইড কৰি দিয়া আছে, গতিকে 100% দিয়ক। বহুত ধুনীয়া এটা মাৰ্ক কৰিবলৈ চেষ্টা কৰক। এই কাট অফক আপোনালোকে এইম কৰি নল'ব, কাট অফটো আপোনালোকে ইগন'ৰ কৰক, ভাল এটা মাৰ্ক কেৰি কৰিবলৈ চেষ্টা কৰক। আৰু BEd এণ্ট্ৰেঞ্চৰ যিখন কুৱেশ্যন জিঅ'ৰ বহুত বেছি ষ্টেণ্ডাৰ্ড এখন ভাল কুৱেশ্যন পেপাৰ এখন ছেট হয়। গতিকে আপোনালোকে নিজকো এবাৰ ভালকৈ টেষ্ট কৰি চাওক, এই এক্সামটোৰ জৰিয়তে নিজৰ 100% দিয়ক। টেষ্ট চেণ্টাৰৰ কথা আপোনালোকে যিহেতু এপ্লাই হৈয়ে গৈছে, গতিকে মই ইমান নকওঁ টেষ্ট চেণ্টাৰৰ কথা। আপোনালোকে নিজৰ এৰিয়াতে হৈ যাব, নিজৰ ডিষ্ট্ৰিক্টত, সেইটো কথা নাই ইমান। কিন্তু ইম্পৰ্টেণ্ট বস্তু হৈছে আদাৰ ডিটেইলছখিনি, কেনেকুৱা ধৰণৰ কি হ'ব। এতিয়া কৈছে অল কুৱেশ্যনছ উইল বি MCQ, সেইটো গমেই পাইছে MCQ টাইপ হ'ব। 4টা অপশ্যন থাকিব, কাৰেক্টটো আপোনালোকে চুজ কৰিব লাগিব, এটা অপশ্যন কাৰেক্ট থাকিব। টেষ্ট বুকলেট OMR চিট হ'ব আৰু সেইখন ইংলিছত হ'ব। এইটো কথা আপোনালোকে আগতীয়াকৈ মানে প্ৰিপেয়াৰ হৈ আহিব যে সেইখন ইংলিছত থাকিব। তাৰপাছত প্ৰতিটো শুদ্ধ উত্তৰৰ কাৰণে আপোনালোকৰ 4 মাৰ্ক থাকিব। আৰু ফৰ এভৰি ৰং আনচাৰ 1 মাৰ্ক উইল বি ডিডাক্টেড। ৰং আনচাৰৰ কাৰণে 1 মাৰ্ক আপোনালোকৰ গুচি যাব। গতিকে যেতিয়া এনচাৰ কৰিব সেইটো কথা মনত ৰাখিব, দেয়াৰ উইল ন' মাৰ্কিং ফৰ আনএটেম্পটেড কুৱেশ্যনছ। যদি একেবাৰে টান পায় তেতিয়া বা একো ক্লু নাথাকে তেতিয়া সেইটো কুৱেশ্যন এটেম্প্ট নকৰিলেও হ'ব, কাৰণ যিহেতু নিগেটিভ মাৰ্কিং আছে। আৰু আপোনালোকে আনএটেম্পটেড কুৱেশ্যনৰ কাৰণে ইয়াত ন' মাৰ্কিং, মানে মাৰ্ক আপোনালোকৰ কোনো ডিডাক্ট নহয়। সেইকাৰণে সেইটো আপোনালোকে বেছি টান পালে সেইটো কুৱেশ্যন এটেম্প্ট নকৰিব। তাৰপাছত মেৰিট লিষ্টৰ কথা কৈছে, মাৰ্কছৰ ওপৰত ভিত্তি কৰি মেৰিট লিষ্টখন হৈ যাব। এতিয়া এটা ইম্পৰ্টেণ্ট কথা যে যদি টাই হৈ যায়, দুজনৰ একেই হৈ যায় মাৰ্কটো এণ্ট্ৰেঞ্চত, তেতিয়া কি হ'ব, যে ইয়াত ধুনীয়াকৈ ফেক্টৰ্ছ কেইটা দি দিছে। 1 নম্বৰত কৈছে ৰিজলিউশ্যন বাই ফাইণ্ডিং দ্য ৰেচিঅ' অফ পজিটিভ মাৰ্কছ এণ্ড নিগেটিভ মাৰ্কছ কেণ্ডিডেট হেভিং হায়াৰ এবছলিউট ভেলিউ অফ দ্য ৰেচিঅ' উইল বি গিভেন বেটাৰ ৰেংক। পজিটিভ মাৰ্কিং আপোনালোকৰ কিমান আছে আৰু নিগেটিভ মাৰ্কিং কিমান আছে দুইজনৰ মাজত, সেইটোৰ ৰেচিঅ'টো ওলাব। পজিটিভ যাৰ বেছি আছে সেইটোক প্ৰিফাৰেঞ্চ দিব। তাৰপাছতো যদি নিমিলে তাৰপাছত চাব যে ৰিজলিউশ্যন বাই নাম্বাৰ অফ আনএনচাৰ্ড কুৱেশ্যনছ, আপোনালোকে দুইজনৰ মাজত কোনে বেছি কুৱেশ্যন এটেম্প্ট কৰিছে সেইটো চাব। কেণ্ডিডেট উইথ লেছ নাম্বাৰ অফ আনএনচাৰ্ড কুৱেশ্যনছ উইল বি গিভেন বেটাৰ ৰেংক, মানে যোনে বেছি এটেম্প্ট কৰিছে তেওঁক প্ৰিফাৰেঞ্চ দিব। আৰু তাৰপাছতো যদি নিমিলে, ইফ দ্য ৰিজলিউশ্যন ইজ নট পচিবল আফটাৰ দিছ ক্ৰাইটেৰিয়া, তেতিয়া কি হ'ব, কেণ্ডিডেটছ উইথ হায়াৰ এজ উইল বি গিভেন বেটাৰ ৰেংক। যাৰ এজটো অলপ বেছি সেই দুজন পাৰ্চনৰ মাজত তেওঁক প্ৰিফাৰেঞ্চ দিয়া হ'ব। গতিকে এইখিনি আপোনালোকৰ অনলাইন হৈয়ে গৈছে, ফিজৰ কথা নাহে। গতিকে এইখিনি আছিলে জেনেৰেল ইনফৰমেশ্যন। ইয়াত গোটেইখিনি বস্তু ক্লিয়াৰ হৈ আছে। মাত্ৰ এই এসপ্তাহটোত আপোনালোকে ধুনীয়াকৈ এই যিখিনি চিলেবাছ পালে সেইখিনি এক্সট্ৰাকৈ এটা কপি, এতিয়াও সময় আছে, আগতে বনাই লৈছে যদি ভাল কথা। ইয়াত বনাই লৈ ধুনীয়াকৈ ছেকশ্যন ৱাইজ আপোনালোকে বেছিক যিখিনি কুৱেশ্যন
ইউজুৱেলি হৈ থাকে সেইখিনি আপোনালোকে ট্ৰাই কৰক আৰু এক্সামত কেতিয়াবা কিছুমান আনএক্সপেক্টেড কুৱেশ্যন আহি যাব পাৰে সেইটোও আপোনালোকে যদি ঠাণ্ডা মগজুৰে ভাবে তেতিয়া সেইটোৰো এনচাৰ এক্সামতেই আপোনালোকে কুৱেশ্যন পেপাৰখনত আহি যায় আগৰ নলেজবিলাকৰ পৰা গতিকে এক্সামত একদম ঠাণ্ডা মগজুৰে এক্সামটো আপোনালোকে দিবলৈ যাব একদম হেল্থৰ কথাটো অলপ গুৰুত্ব দিব যে এক্সামলৈ যাওঁতে আপোনালোকৰ হেল্থ আৰু মাইণ্ড দুয়োটা ফ্ৰেছ হৈ থাকে কাৰণ সময় 2 ঘণ্টা সময় দিয়া থাকিব কুৱেশ্যন 100টা মাৰ্কছ বহুতখিনি সোমাই আছে যিহেতু এটা কুৱেশ্যনত শুদ্ধ কুৱেশ্যনৰ কাৰণে 4 মাৰ্কছ আপোনালোকে কেৰি কৰিব গতিকে ইমান টান নহয় কিন্তু কম্পিটিশ্যন বহুত বেছি হাই হৈ গৈছে বৰ্তমান সময়ত সেইকাৰণে নিজৰ বেষ্ট দিবলৈ চেষ্টা কৰিব আৰু আই উইচ ইউ অল দ্য ভেৰি বেষ্ট আপোনালোকে 100% দিয়ক আৰু অল দ্য বেষ্ট থেংক ইউ